কোভিড ভ্যাকসিন সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যত বৰ্তমান 1.5 লাখ কোভিড ভ্যাকসিন মজুত আছে বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নমেড সেৰাম ইনষ্টিটিউটে অসমক 9 লাখ কোভিশিল্ড দিব বুলি মন্তব্য কৰিছে লগতে তেওঁ কয় যে 45 বছৰৰ ঊৰ্ধ্বৰ লোকক কোভিড ভ্যাকসিন দিয়াত কোনো অসুবিধা হোৱা নাই আৰু জিএমচিএইচত বৰ্তমান 127টা কোভিড আইসিইউত ৰোগী চিকিৎসাধীন হৈ আছে আৰু 56টা তেনে আইসিইউৰ নিৰ্মাণৰ কাম চলি আছে কাৰ্যসূচী আজিৰ পৰা সমগ্ৰ ৰাজ্যখনতে আৰম্ভ হৈছে 244টা কোভিড ভ্যাকচিনেশন চেণ্টাৰত ইতিমধ্যে 18 পৰা 44 বছৰ বয়সলৈকে যুৱক যুৱতীসকলক কোভ্যাক্সিন দি থকা হৈছে আমাৰ লগত 1.5 লাখ কোভ্যাক্সিন আছে সেই কেটেগৰীৰ কাৰণে মই ভাবো যে 3 দিন আমি সুন্দৰ কৰি দিব পাৰিম ইতিমধ্যে সেৰাম ইনষ্টিটিউটৰ পৰা আমাক জনাইছে যে 9 তাৰিখে তেওঁলোকে আমাক 4 লাখ কোভিশিল্ড দিব 18 পৰা 44 বছৰ বয়সলৈকে গতিকে 9 তাৰিখৰ পৰা আমি পূৰ্ণ দমে 18 পৰা 44 বছৰ বয়সৰ ভ্যাকচিন আমি কাৰ্যসূচী চলাব পাৰিম 44 বছৰৰ ওপৰৰ 45 বছৰৰ পৰা যি ভ্যাকচিন দিয়া হয় আজি ভাৰত চৰকাৰে আমালৈ 1 লাখ ভ্যাকচিন পঠিয়াইছিলে যোৱাকালি 1 লাখ ভ্যাকচিন পঠিয়াইছিলে অহাকালি আৰু 1 লাখ ভ্যাকচিন পঠিয়াব যিটো বিনামূলীয়াকৈ আমাক দিয়ে আৰু সেই পৰিপ্ৰেক্ষিতত 45 বছৰৰ ওপৰৰ ভ্যাকচিনো আমি সুন্দৰকৈ এতিয়া চলাই যাব পাৰিছো আমি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই আজি আমি মুখ্যতঃ আমাৰ আইসিইউৰ উপলব্ধতাৰ ওপৰত আমি আলোচনা কৰিছিলো আমি গোটেই সকলে বহি গুৱাহাটী মেডিকেল কলেজত 127টা কোভিড আইসিইউ কাম কৰি আছে 56টা নতুন আইসিইউ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে পিডব্লিউ ডিপাৰ্টমেণ্টক আমি কৈছো যে আমাক অন্তত অহা 3-4 দিনৰ ভিতৰত এই 56টা আইসিইউ সম্পূৰ্ণ কৰি আমাক দিয়ক অহা কালিৰ পৰা পাৰ্কিংত আমাৰ 200টা আইসিইউ নিৰ্মাণৰ কামো আৰম্ভ হ'ব সমান্তৰালভাৱে কালাপাহাৰতো 24টা নতুন আইসিইউ নিৰ্মাণৰ কাম আৰম্ভ হৈছে এই গোটেই প্ৰজেক্টখিনি মই ভাবো পাৰ্কিংৰটো সময় লাগিব কিন্তু 56টা আৰু 24টা যেটো 56টা জিএমচিএইচত 24টা কালাপাহাৰত আমি সোনকালে শেষ কৰিব পাৰিম আজি আমি বৰপেটা মেডিকেল কলেজত 32খন আইসিইউ বিছনা নতুনকৈ আৰম্ভ কৰিছো শিলচৰ মেডিকেল কলেজত যোৱাকালি 60খন নতুন আইসিইউ বেড আমি আৰম্ভ কৰিছো অলপ আগতে আমাৰ স্বাস্থ্য বিভাগৰ প্ৰিন্সিপাল সেক্ৰেটাৰী সমীৰ সিনহা ডাঙৰীয়াই আৰ্মিৰ জিঅ'চি 4 কৰৰ লগত আলোচনা কৰিছে যে তেজপুৰ মেডিকেল কলেজত 60খন বিছনাযুক্ত আইসিইউ এটা বনাই দিয়াৰ বাবে তেওঁলোকৰ দ্বাৰাই বনিব আমি বিল্ডিং দিম তেওঁলোকে অক্সিজেন পাইপলাইন আদি বনাব আৰু ভেন্টিলেটৰ আদি তেওঁলোকে আমাক দিব জিঅ'চি আমাক জনাইছে যে আমি এই কামটো কৰি দিম আৰু মই ভাবো যে অহা কালিৰ পৰা সেই কামটো আৰম্ভ হ'ব যোৰহাটতো অহা কালি আমি আৰু কিছু নতুন আইসিইউৰ কাম সমাপ্ত কৰিব পাৰিম বুলি আমি ভাবিছো আমি আইসিইউৰ সমান্তৰালভাৱে অক্সিজেন বেড কাৰণ সকলোকে আইসিইউ নালাগে কিন্তু অক্সিজেন লাগে অক্সিজেন বেড নিৰ্মাণৰ অক্সিজেন বেড বা অক্সিজেন লাইনৰ নিৰ্মাণৰ ওপৰত আমি গুৰুত্ব দিছো এই মুহূৰ্তত জাগিৰোডত 60খন হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ হস্পিটালত 60খন অক্সিজেন বেডৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে গুৱাহাটীৰ এমএমচিত 72খন অক্সিজেন বেড আৰু মইনা খুৰুঙত আমাৰ যি মডেল হস্পিটাল আছিল তাত 60খন আইসিইউ বেড নিৰ্মাণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে সমান্তৰালভাৱে পলাশবাৰীৰ পাতাঞ্জলিটো 120টা অক্সিজেন বেড নিৰ্মাণৰ বাবে আমি পাইপলাইন লগোৱাৰ কাম অহা কালি পৰহিৰ পৰা আৰম্ভ কৰিম
নতুন এটা ডেভেলপমেণ্ট হৈছে যে ডাউনটাউন ইউনিভাৰ্চিটিত এখন হস্পিটেল আছিলে, তেওঁলোকে মেডিকেল কলেজ বনাম বুলি হস্পিটেলখন বনাইছিলে। পৰৱৰ্তী পৰ্যায়ত তাত মেডিকেল কলেজ নহ'ল, পেৰামেডিক্স আজি কোৰ্চ চলি আছে। তাতে 400 বিচনা আমি একেলগে পাব পাৰোঁ। আজিৰ পৰা আমি NHMৰ পৰা পৰ্যালোচনা কৰিছোঁ যে ডাউনটাউনত আমি উইথ অক্সিজেন ফেচিলিটি সেইখনক আমি এখন ফুল ফ্লেজেড হস্পিটেললৈকে ৰূপান্তৰ কৰিব পাৰোঁ নেকি। যাক আমি DRDO বুলি কওঁ, DRDOক আমি ৰিকুৱেষ্ট কৰিছোঁ যে গুৱাহাটীত 300 বিচনাযুক্ত এখন হস্পিটেল নিৰ্মাণ কৰি দিয়াৰ বাবে। অহাকালি DRDOয়ে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ কপি পঠাব। যদি আমাৰ চৰকাৰে সেয়া গ্ৰহণযোগ্য বুলি ভাবে, তেতিয়াহ'লে হয়তো 300খন বিচনাযুক্ত এখন হস্পিটেল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, যাক আমি DRDO বুলি কওঁ, তেওঁলোকৰ উদ্যোগতো হয়তো আমি বনাব পাৰিম। তেওঁলোকে 20 দিনৰ ভিতৰত বনাই দিম বুলি আমাক কৈছে। কিন্তু তাৰ প্ৰাৰম্ভিক MOU অহা কালিহে আমাৰ ওচৰলৈকে আহিব। গতিকে আজি আমি GMCHত PW আৰু হেল্থ ডিপাৰ্টমেণ্ট বহি ভেকচিনাইজেশ্যন, ICUৰ ষ্টেটাছ আৰু অক্সিজেন বেডৰ ষ্টেটাছ, এই গোটেইখিনি আমি আলোচনা কৰিলোঁ। আৰু এই মুহূৰ্তলৈকে আমি এই ব্যৱস্থাবিলাক যদিও কৰিছোঁ, এই মুহূৰ্তলৈকে কিন্তু আমাৰ বিশেষ নাটনি আমি অনুভৱ কৰা নাই। আমি কোনো পেচেণ্টক আজিৰ দিনলৈ না বুলি কোৱা নাই, আমি চলাই আছোঁ। আৰু গুৱাহাটীত যোৱা 3-4 দিন ধৰি 1500ৰ তলত কেছ চলি আছে, আৰু সেইকাৰণে আমি অলপ প্ৰেছাৰটো যদিও আমি পাইছোঁ, তথাপিতো প্ৰেছাৰটো আমি ল'ব পাৰিছোঁ। মই ভাবোঁ যে কণ্টেইনমেণ্ট জোন আদি আৰম্ভ হোৱাৰ পিছত হয়তো কেছৰ সংখ্যা কমিব। আজি আমি অসমত যিসমূহ এয়াৰলাইনে প্লেন চলায়, তেওঁলোকৰ কৰ্তৃপক্ষসমূহকো আমি মাতি আনিছিলোঁ। কাৰণ এৰোপ্লেনত বহুত বেছি পজিটিভ কেছ অহাৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰা কিমান তেওঁলোকে সুৰক্ষা লৈছে, কিমান ছেফলি আহিছে, বা উঠোঁতেই কিয় চেক নকৰাকৈ উঠা হয়, এই গোটেই কথাবোৰ আমি আলোচনা কৰিছোঁ আজি। আৰু বিমান যাত্ৰাৰ ওপৰত আমি হয়তো নতুন SOP এখনো অহা কালি পৰহিৰ ভিতৰত দিব লাগিব। কাৰণ বিমানৰ পৰা এতিয়াও বহুত পজিটিভ কেছ আমি পাই আছোঁ। মোৰ ফালৰ পৰা এইখিনি ক'বলৈ ৰেলে প্ৰায় কেঞ্চেল কৰি দিয়া হৈছে। ভাৰত চৰকাৰে যোৱাকালিৰ পৰা ৰাজধানী আদি ৰেলবিলাক চব কেঞ্চেল কৰি দিছে। গতিকে মই ভাবোঁ যে ৰেল এতিয়া 15 দিন অসমত আৰু ৰেল নোসোমায়। মোক DCয়ে তেনেকুৱা ৰিপৰ্ট দিয়া নাই মনা নাই বুলি, কিন্তু মই আজি কণ্টেইনমেণ্ট জোনখিনি চাব যাম। যদি কিবা কাৰণত মনা নাই, ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক অনুৰোধ কৰিম। এতিয়ালৈকেতো আমাৰ GMCত অক্সিজেন বেড খালী আছে। আপোনালোকে প্ৰিন্সিপাল মহোদয়ক ইণ্টাৰভিউ ল'ব পাৰিব মই যোৱাৰ পিছত। কিন্তু এতিয়ালৈকে মই আগতে কোৱাৰ দৰে যে নাটনি এতিয়ালৈকে আমি অনুভৱ কৰা নাই। কিন্তু অহা 6-7 দিনত পৰিৱেশটো কি হয় আমি নাজানো। সেইকাৰণে এই কামবিলাক আমি কৰি আছোঁ। ধৰক বৰপেটাত যদি নাটনি হৈছিল, আজিৰ পৰা নহ'ব। শিলচৰত যদি নাটনি হৈছিল, আজিৰ পৰা নহ'ব। তেজপুৰত যদি নাটনি হৈছিল, আৰ্মিয়ে 60খন বনোৱাৰ লগে লগে নাটনি কমি যাব। যোৰহাটত অহাকালি নতুন ICU আৰম্ভ হ'ব। গতিকে য'ত আমি আজি কিবা নাটনি অনুভৱ কৰিছোঁ, তাত পৰহিৰ ভিতৰত আমি কিবা এটা নতুন কৰিছোঁ, যাতে নাটনি থাকিলেও এদিনতকৈ বেছি নাটনি নাথাকে। গুৱাহাটীৰ অসমৰ ভিতৰৰ যাত্ৰীক আমি টেষ্ট নাই কৰা, কাৰণ তেওঁলোকৰ কেছ খুবেই কম। তেওঁলোকে আমাৰ পৰাহে ক'ভিড পাই আছে বুলি ভাবে, তেওঁলোকৰ পৰা আমি ক'ভিড পোৱা নাই। মই এইটোকে আহ্বান জনাইছোঁ যাতে সকলোৱে ক'ভিড প্ৰট'কল মানি চলে। যেতিয়া ভেকচিন আমি বেছি পাই থাকিম, চেণ্টাৰ বাঢ়িম। কিন্তু কম ভেকচিনত চেণ্টাৰ বঢ়াইতো লাভ নাই, নহয় জানো? মই কালি চাব যাম, আৰু গৈ পেলাই যি অতিৰিক্ত ব্যৱস্থা ল'ব লাগে ডেফিনেটলি ল'ম।
মই সদায় টুইট কৰি আছোঁ, আপোনালোকে যোৱাকালি টুইটটো চাই ল'ব যাতে কোনো ভুল নহয়। সেইটো কাৰণে এই মুহূৰ্তলৈকে সেই প্ৰশ্নটো যোনদিনাখন হয় মই নিজে কৈ দিম। এতিয়ালৈকে তেনেকুৱা চিন্তা আমি কৰা নাই। বাছত শ্ৰীৰামপুৰ বক্সিহাটত আমাৰ চেকিং চলি আছে। ইভেন প্ৰাইভেট গাড়ীটো আমাৰ চেকিং চলি আছে। উত্তৰ পূবৰ ক্ষেত্ৰত আমি কৰা নাই, কাৰণ সেইবিলাক হাই বাৰ্ডেন ষ্টেট নহয়।